আমি আকৌ অকণমান কথা প্ৰসংগলৈ উভতিব বিচাৰিছোঁ যি প্ৰসংগত থকা হৈছিল ব্ৰহ্মাদেৱক শ্ৰীনাৰায়ণে যেতিয়া মহাশূন্যৰ পৰা সেই তপৰ বাণী কৈছিল কাৰণ কথাখিনিত যথেষ্ট বিষয়বিলাক আচলতে বহল সেইকাৰণে বিভিন্ন প্ৰসংগত ক'বলৈ যাওঁতে অকণমান জোখতকৈ বেছি দীঘলীয়া হৈছে আৰু যাই হওক যেতিয়া ব্ৰহ্মাদেৱে অবিদ্যা প্ৰকট কৰাৰ পাছত চিন্তিত হৈ থাকোঁতেই তপ বাণীৰ জৰিয়তে তেওঁ নিৰ্দেশনা পাইছিল তপ কৰাৰ বাবে নহয়নে আৰু তপৰ জৰিয়তে তেওঁ কাক চিন্তা কৰিছিল নাৰায়ণক সেইখিনিতে এটা কথা দেখুওৱা হৈছে যে ভগৱন্তক প্ৰাপ্তিৰ বাবে পোন প্ৰথম প্ৰয়োজনীয় বিষয়টো হৈছে তপ তেতিয়াহ'লে যে আমাৰ আলোচনাবিলাকত কৈ থকা হয় কলিত নাহি তপ জপ যজ্ঞ যন্ত্ৰ এতিয়া তপৰ কথা কিয় কোৱা হৈছে কাৰণ তপ বুলি ক'লে গছৰ তলত বহি ধ্যান কৰি থকাটোকে নুবুজায় সেইটোও এটা তপ নহয়নে আৰু সংসাৰখনততো তিনি প্ৰকাৰ তাপ আছেই আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক তাপ জীৱ যিয়েই নহওক কিয় তেওঁ সৎকৰ্ম অভিলাষীয়ে হওক বা অসৎকৰ্ম অভিলাষীয়ে নহওক কিয় প্ৰত্যেক জীৱ এই তিনিটা তাপৰ ভিতৰত কোনোবা এটা তাপত তাপিত হ'বই লাগিব অন্ততঃ শৰীৰটো থকালৈকে শৰীৰজনিত যিখিনি বেমাৰ আজাৰ এইবিলাক হৈছে ইয়াক সাধাৰণতে কোৱা হয় আধি ভৌতিক তাপ অৰ্থাৎ ভৌতিক শৰীৰজনিত যিবিলাক দুখ কষ্ট আধি দৈবিক তাপ যেতিয়া আমাৰ জীৱনত কোনো এটা ঘটনা আমি নভবা নিচিন্তাকৈ ঘটে ন তেতিয়া আমি কওঁ বোলে দৈৱ দুখত এনেকুৱা ঘটিছে যিটো কথা আমি যুক্তি তৰ্কৰে বিচাৰ কৰিব নোৱাৰো তেনেবিলাক দুখ কষ্ট সাধাৰণতে আধি দৈবিক কোৱা হৈছে আৰু আধ্যাত্মিক তাপ ভক্তজনো আধ্যাত্মিক তাপত তাপিত হ'ব লগা হয় ভক্ত উদ্ধৱ ভগৱন্তৰ ইমান এজন ঐকান্তিক ভক্ত কিন্তু তেওঁৰ জীৱনতো তাপ আছিল কাৰণ ভক্তজনে ভগৱন্তক যেতিয়া নাপায় নোপোৱালৈকে যিটো মনোকষ্ট আধ্যাত্মিক কষ্ট অনুভৱ কৰে যে ভগৱানক মই নাই পোৱা এইটো এক প্ৰকাৰৰ তাপ ইয়াক কোৱা হৈছে সহজ ৰূপত আধ্যাত্মিক তাপ অৰ্থাৎ কোনোবা ভক্ত হওক বা অভক্ত হওক কিবা এটা নহয় কিবা এটা তাপত সংসাৰত থকালৈকে অন্ততঃ তেওঁ জড়িত হৈ থাকিবই লাগিব এইটো সংসাৰৰ প্ৰকৃতি সংসাৰ মানে হৈছে অনবৰত ঘূৰি ফুৰা এতিয়া সকামতেই হওক নিকামতেই হওক আমিতো ঘূৰিয়ে ফুৰিছো ন ভালতেই হওক বেয়াতেই হওক আমি নিৰন্তৰ ঘূৰি ফুৰিছো কেৱল মনুষ্যই নহয় ব্ৰহ্মলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা আৰম্ভ কৰি পাতালত থকা নাগগণলৈকে সমস্ত জীৱন নিৰন্তৰ ঘূৰি আছে কিবা এটা উদ্দেশ্য পূৰ্তিৰ বাবে এতিয়া সেই তপ কৰিবলৈ যাওঁতে সংসাৰত তাপিত হ'ব লাগিব ভক্তি এই কাৰণে কৰা নাযায় যে ভক্তি কৰিলে বোলে ধৰ্মৰ সৈতে অকণমান জড়িত হৈ থাকিলে মানুহৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈৱ দুখ ইত্যাদি নষ্ট হৈ যায় আঁতৰি যায় ভক্তি সেইকাৰণে কৰিব নালাগে যে আমাৰ জীৱনৰ পৰা গ্ৰহ দুখ কাল দুখ দৈৱ দুখবিলাক আঁতৰি যাব অৱশ্যে প্ৰাথমিক স্তৰৰ ভক্তজনৰ বাবে তেনেধৰণৰ চিন্তাই আহে আমি ঈশ্বৰৰ ওচৰলৈ কিয় যাওঁ যাতে আমাৰ জীৱনত যদি কিবা কষ্ট পাব লগা আছে সেই কষ্টখিনি যাতে নাশ হৈ যায় সাধাৰণ ভক্তজনে সেইটো ভাৱ লৈ যায় কিন্তু সদায় যে সেইটো ভাৱ থাকিব জৰুৰী নহয় আৰু চাবলৈ গ'লে ভক্তি কৰিলে এইবিলাক নষ্টও নহয় বেছিকৈ আহেহে কাৰণ ভগৱান কৃষ্ণই নিজেই কৈছে যি মুত কৰে আশ তাৰ মই কৰোঁ সৰ্বনাশ এইটো আকৌ কি কথা যি বোলে মোৰলৈ বেছিকৈ আশা কৰে তাৰ মই সৰ্বনাশে কৰোঁ কিন্তু তাতো ঋণাত্মক ভাবিলে নহ'ব ভগৱন্ত কৃষ্ণই যিজনৰ প্ৰত্যক্ষ কৃপা কৰে তেওঁ অন্য কাৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ নিদিয়ে সৰ্বশান্ত কৰি পেলাই মহাৰাজ অম্বৰীশৰ মহাৰাজ হৰিচন্দৰ যিটো স্থিতি যে প্ৰভু মোৰ খাবলৈও নাই তুমি খাবলৈ দিলেহে দিয়া মোৰ থাকিবলৈ নাই তুমি ৰাখিলেহে ৰখা মোৰ পিন্ধিবলৈ নাই তুমি পিন্ধিবলৈ বস্ত্ৰ দিলেহে দিয়া সংসাৰৰ কাৰো ওপৰত তেওঁ নিৰ্ভৰশীল একমাত্ৰ ঈশ্বৰৰ ওপৰত সেইটো হৈছে ঐকান্তিক স্থিতি সেই ঐকান্তিক স্থিতিটো ইমান সহজে পোৱা সম্ভৱ নহয় চাৰিও প্ৰকাৰৰ পৰা একমাত্ৰ ভগৱন্তৰ প্ৰতি যেতিয়া জীৱনটো সমৰ্পিত হয় সেইটো কোৱা হৈছে পূৰ্ণ অনন্য শৰণৰ স্থিতি তাত অন্য একো আশা কৰা নাযায় সেইটো স্থিতি সাধাৰণতে পোনপ্ৰথমতে পোৱা নাযায় প্ৰথম বিশ্বাস তাৰপিছত দৃঢ় বিশ্বাস তাৰ পাছতহে সুদৃঢ় বিশ্বাস
আমি যদিও সুদৃঢ় বিশ্বাসৰ কথা কওঁ, আমাৰ বাক্যতহে আছে, আচৰণত নাই। চকু মুদি মই দুখোজ পিছলৈ যাব পাৰিম নে নোৱাৰিম, সেইটোত কিন্তু মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস নাই যে পৰিলে মোক ঈশ্বৰে ধৰিব, হয়নে? আমাৰ বিশ্বাসটো থুনুকা, ভক্তিয়ে সেই বিশ্বাসটো দৃঢ় কৰে। আৰু ইমান চেষ্টা কৰাৰ পাছতো, ইমান ঈশ্বৰৰ সত্যত বোলে ধ্যান কৰিলেই পোৱা যায়, ত্ৰেতাত যজ্ঞ দাপৰত বোজা, কলিত শৰীৰ কীৰ্তন বিনাই আউৰ নাহিকে দুজা, হয়নে? কলিযুগৰ যুগধৰ্ম নাম সেয়া সকলোৱে জানে। কেৱল কলিতেই নহয়, 4 যুগৰ মাজেৰে ভগৱন্তৰ নামেই শ্ৰেষ্ঠ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কলিত ধ্যান নাই, যজ্ঞ নাই, পূজা নাই। ধ্যান নোহোৱাকৈ, যজ্ঞ নকৰাকৈ, পূজা নকৰাকৈ নাম খাৰো সম্ভৱ নহয়। কিন্তু সমস্যা কোনখিনিত হ'ল, গছৰ তলত বহি থকাটোকে ধ্যান বুলি ভাবি লোৱা গ'ল, হোমৰ জুইত আহুতি দিয়াটোকে যজ্ঞ বুলি ভাবি লোৱা গ'ল, গন্ধ পুষ্পৰে অৰ্চন কৰাকে পূজা বুলি ভাবি লোৱা হ'ল। সেইবাবে মানুহৰ মাজত এইখিনি বিষয় লৈ আজিও সমস্যা আছে, যে এফালে কৈছে কলিত নামেই শ্ৰেষ্ঠ, আনফালে আকৌ তপ জপ যজ্ঞও চলি আছে। কোনটো কৰিম, কোনটো ধৰিম, কোনটো এৰিম? আৰু চাবচোন, এইকেইটাকে ভাগৱতৰ ট্ৰেণ্ড বুলি কয় আজিকালি, হয়নে? বিষয় একো নাই, এই হোম তপ জপ যজ্ঞ কৰিব লাগে নালাগে, দেৱী দেৱতা, নহয়নে, মানিব লাগে নালাগে, এইকেইটা বিষয়তে চলি আছে। আৰু এইটো ধাৰতে চলি থাকিলে আৰু বেছি দিন নাই ভাগৱতৰ প্ৰতি মানুহৰ অনীহা জাগিব, বুলিব কি কৈছিল আৰু ক'ত লাগি আছে মানুহবিলাক, নহয়নে? নজনা মানুহসকলে সমস্যা সৃষ্টি কৰা নাই, জনাসকলেহে সমস্যা সৃষ্টি কৰি আছে, হয়নে? আমাৰ নিচিনা মানুহবিলাক। সেইকাৰণে বৰ বেছিকে বুজিবই নালাগে, বুজি থকা হ'লে ভগৱানক নাপায়, অকণমান সৰলতাৰে ল'ব লাগে। কিমান বুজিব, বুজি বুজি শেষ কৰিব নোৱাৰো নহয়। কিয় কোৱা হৈছে, ত্ৰেতা ধ্যান যজ্ঞ পূজা নকৰাকৈ নাম খাৰো সম্ভৱ নহয়। কেনেকে সম্ভৱ হ'ব? ধ্যান মানে কিনো? একাগ্ৰতা, হয়নে নহয়? নামখাৰ গাবলৈ যাওঁতে একাগ্ৰতা লাগে নে নালাগে? হ'ল বুলিয়েতো আমি গাই নিদিওঁ, মানস ৰূপত চিন্তা কৰা হয় ন। মানক চিন্তা কৰি যে সপ্ত বৈকুণ্ঠৰ পথ, মুখেৰেহে কৈছো, সপ্ত বৈকুণ্ঠৰ পথখনলৈ চোৱাৰ লগে লগে কাক কেনেদৰে চিন্তা কৰিম, নহয়নে? নামখাৰ গাবলৈ যাওঁতে কাক কেনেদৰে বহাম, এইটো কি ধ্যানহে? বিনা ধ্যানত জানো নামখাৰ গোৱা পৰা যায়? গতিকে ধ্যান লাগিব, একাগ্ৰতা লাগিব। ছাত্ৰজনে পঢ়িবলৈ যাওঁতে যদি ধ্যান নালাগে বুলি কয়, হ'ব জানো? নহয়, প্ৰথম ধ্যানেৰেই আৰম্ভ হয়। সেইকাৰণে কীৰ্তনতো আপোনালোকৰ যি ভাগ আলোচনী প্ৰকাশ পাইছে এই অনুষ্ঠানটোৰ লগত সংগতি দেখি নৈমিষ বুলি, তাতো দক্ষিণ পাটৰ প্ৰভু ঈশ্বৰে আৰম্ভণিতে এটা লেখা লিখিছে কীৰ্তনৰ ধ্যান বৰ্ণনৰ কথা। তাতো কি আছে? ধ্যান, ধাৰণা, চিন্তন, নহয়নে? বিনা চিন্তনত, বিনা ধাৰণাত ঈশ্বৰ ভক্তি সম্ভৱ নহয়। যজ্ঞ, সন্তান জন্ম দিয়াটো এক যজ্ঞ কৰ্ম, অন্নমুঠি পাক কৰাটো এটা যজ্ঞ কৰ্ম, মুখত যেতিয়া আমি কিবা এটা বস্তু খাই পেটত পৰেগৈ সেই পাকটো এটা যজ্ঞ কৰ্ম। যজ্ঞ বুলি ক'লে ঘৃতাহুতি দিয়াটোৱেই নহয় নহয়। যজ্ঞ মানে হৈছে কি? কৰ্মৰ ব্যৱস্থা। বিনা কৰ্মৰ ব্যৱস্থাত কোনে একো কৰিব নোৱাৰে। ভগৱানক প্ৰাপ্তিৰ মাৰ্গ দুটাই আছে, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। কৰ্ম মাৰ্গৰ কথাটো বেদত কৈছে। কৰ্ম বুলি পৃথককে এটা মাৰ্গ নাই, কৰ্ম জ্ঞানতো আছে, ভক্তিটো আছে। খালি জ্ঞানত কি কৰিছে? প্ৰথমতে জানিম, জনাৰ পাছতহে মই, এইটো জ্ঞানৰ কথা। প্ৰথমতে মই জানিব লাগিব, তাৰপিছতে মই মানি ল'ম। নজনাকে কিয় মানিম? এইটো জ্ঞান। জ্ঞানত প্ৰথম ধাৰণাটো, শিক্ষাটো প্ৰধান। কি ভক্তিত কি কোৱা যায়? যে প্ৰথমতে মই মানিম, মানিলে মই আপোনা আপুনি জানিম। ঈশ্বৰক মই মানিম, মানিলে স্বাভাৱিকতে জানিম, তাত যুক্তি তৰ্কটো নাহে। জ্ঞানত, জ্ঞান মাৰ্গত জ্ঞানক প্ৰাধান্যতা দি ভক্তিক কোনোবাখিনিত উপেক্ষা কৰি দিয়া হয়। ফলত সেই জ্ঞানে অহংকাৰো জনাবগে পাৰে যে মই জানিছো, মই বুজিছো, মই কৈছো, নহয়নে? ভক্তিত সমৰ্পণক, ভক্তি মানে কি? সমৰ্পণ। ভজ ধাতুৰ লগত টিং প্ৰত্যয়যুক্ত হৈ ভক্তি শব্দটো প্ৰকট, যাৰ অৰ্থ হৈছে সমৰ্পণ। সমৰ্পণক প্ৰাধান্যতা দি জ্ঞানক লগত লোৱা যায়। কিন্তু জ্ঞান মাৰ্গত ভক্তি আছে নাই এইটোত গুৰুত্ব দিয়া নাযায়। শিক্ষিত হলেই নহব নহয়, হাই কোৱালিফাইড হলেই নহয়। ৰাৱণতো হাই কোৱালিফাইড মানুহ আছিলে, হাই কোৱালিফিকেশ্যন। আমাক লাগে ৱেল কোৱালিফিকেশ্যন, মানে বিদ্যাৱান আৰু বিদ্বান দুটা বেলেগ অৰ্থ। ৰাৱণৰ দৰে বিদ্যা নালাগে নহয়। ৰাৱণ ইমান পণ্ডিত আছিল, চাওকচোন, ইমান পণ্ডিত আৰু ইমান জ্ঞানী আছিল। ৰাৱণৰ 10টাৰ ভিতৰত 10টা গুণেই বেয়া নাছিল, এটা ভাল গুণো আছিল, যাৰ বাবে বোলে ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধ কৰাৰ পাছত এবছৰৰ বাবে প্ৰায়শ্চিত্ত আচৰণ কৰিছিল।
ৰাৱণ বেয়া আছিল, কিন্তু এটা ভাল গুণ আছিল কি ৰাৱণ এজন ভক্তও আছিল, হয়নে? সেই মৰ্যাদাটো স্বয়ং ঈশ্বৰেও ৰক্ষা কৰি দেখুৱাইছে। গতিকে কেৱল ভক্তি কৰাটোৱে জৰুৰী নহয়, ভক্তি কৰিবলৈ যাতে কৰ্মবিলাক ভাল হৈছে নে নাই। কৰ্ম যদি শুদ্ধ নহয় তেতিয়াহ'লে ৰাম ৰাজ্যত থাকিওতো লাভ নাই। মন্থৰা ৰামৰ ৰাজ্যতেই আছিল, কিন্তু মতিটো পৰিৱৰ্তন হ'ল জানো? ৰামক বনবাসলৈ যোৱাৰ বুদ্ধি মন্থৰাইতো দিছিলগৈ, হয়নে? সেইফালে ৰাৱণৰ ৰাজ্যতচোন বিভীষণ আছিল, বিভীষণৰ মতি নষ্ট হ'ল জানো? নহ'ল। ভগৱন্তক দেখাটোও ডাঙৰ কথা নহয়। দুৰ্যোধন, দুঃশাসন, ৰাৱণ, কুম্ভকৰ্ণ এইখিনিও ভগৱন্তক দেখিছিল, কিন্তু সিহঁত পৰিৱৰ্তন হ'ল জানো? নহ'ল। কিয়? কৰ্মবিলাক যে বেয়া। যেতিয়ালৈকে কৰ্মবিলাক বেয়া হৈ থাকিব ভাৱটো নাহে। যদি কৰ্ম ভাল হয় তেতিয়াহ'লে ভাৱ আহিব। আৰু মানুহে ইমান বেয়া কৰ্মও কৰিব নালাগে যে ভগৱন্তইও তেওঁক প্ৰত্যাখ্যান কৰে। এই যে দশমত এতিয়া জৰাসন্ধৰ প্ৰসংগ চলি আছে, জৰাসন্ধ তেনে এটি ব্যক্তিত্ব যে ভৈৰৱক পুজিম বুলি বহুবিলাক শ শ ৰজা নৰবলি দিম বুলি বন্দী কৰি থৈ দিছে, হয়নে? ইমান বেয়া কাম কৰিলে ভগৱন্তক চাবচোন 17 বাৰ দ্বাৰকা আক্ৰমণ কৰিলে, হয়নে? পাঠা এতিয়া কৈ গ'ল। যিজনা কৃষ্ণই শিশুকালত থাকোঁতে পুতনা, অঘাসুৰ, বকাসুৰক বধ কৰিছিল, জৰাসন্ধ কি ইমান শক্তিশালী ওলালেনে? 17 বাৰ আক্ৰমণ কৰোঁতে ভগৱন্ত লাহেকৈ পলাই দিয়ে। শেষত গৈ মানে বলদেৱৰ খং উঠিলগৈ আৰু বলদেৱে কৈছে, কৃষ্ণ তুমি যদি নোৱাৰা তেতিয়াহ'লে মোক দায়িত্ব দিয়া, মই জৰাসন্ধক বধ কৰিম। তুমি বাৰে বাৰে এই ছল কৰি পেলাই জৰাসন্ধৰ পৰা ভয় খোৱাৰ দৰে পলাই কিয় যোৱা? তেতিয়া ভগৱান কৃষ্ণই বলদেৱকো নিবাৰণ কৰে যে নহয় দাদা, তুমিও জৰাসন্ধক বধ কৰিব নোৱাৰা। কিয় ক'লে? জৰাসন্ধক কাৰ হতুৱাই মৰুৱালে? ভীমৰ হতুৱাই। ভগৱানেতো বধিব পাৰিলেহেঁতেন, বলদেৱকো ক'ব পাৰিলেহেঁতেন, এই পুতনা, অঘাসুৰ, বকাসুৰ, কালিক দমন কৰা সেই কৃষ্ণই আকৌ, কংসক বধ কৰা কৃষ্ণই আকৌ বেলেগৰ সহায় ল'বলগীয়া হৈছে। জৰাসন্ধই ইমান বেয়া কাম কৰিলে জীৱনত যে জৰাসন্ধক ভগৱন্তই মুক্তি দিয়া নাই। কৃষ্ণৰ হাতত যদি বধ হয় জৰাসন্ধই মুক্তি পাব, হয়নে? প্ৰত্যক্ষ সেইকাৰণে ভগৱান কৃষ্ণই জৰাসন্ধক বধ কৰা নাই। দ্বিতীয়তে বলদেৱৰ হাতত মৰিলেও মুক্তি পাব। বলদেৱ স্বয়ং অনন্তদেৱৰ অৱতাৰ, নহয় জানো? চোৱাৰ লগে লগে মুক্তি পাব। নাই দিয়া। কাৰ হতুৱাই মৰাইছে, বধ কৰিছে? ভীমৰ হতুৱাই, হয়নে? কৰ্ম ভাল হ'ব লাগে। কৰ্ম যদি ভাল হয় তেতিয়াহ'লে তেওঁ গতি পাবই। ভক্তি মাৰ্গতো কৰ্ম আছে। আজি যেনেকে এই অনুষ্ঠান ভাগ পাতিবলৈ যাওঁতে কৰ্ম কৰিব লগা হৈছে ন, বস্তুখিনি যোগাৰ কৰা, বেদী আয়োজন কৰা, আপোনাৰ চাকি গছৰ পৰা ধূপ দালিলৈকে এইখিনিতো কৰ্ম কৰা গৈছে, হয়নে? কৰ্মখিনি ঈশ্বৰত অৰ্পণ কৰিলে যে দুখ কষ্ট নাপাওঁ এইটো নহয়। ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়তে এইটো স্বীকাৰ কৰা হৈছে যে কৃষ্ণত অৰ্পিয়াই আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে, জানিলো মনত। যে কৰ্ম ঈশ্বৰত অৰ্পণা কৰি কৰিলেও তাতো নানা বিঘ্নি আছে, কাৰণ এইখিনি কৰিবলৈ যাতে গোটাবলৈ যাওঁতে কেতিয়াবা বাধাৰো সন্মুখীন হ'বলগীয়া হ'ব ন। ঈশ্বৰৰ কাৰণে কৰিছো বুলি কি চব হৈ যাব নি? নহয়। গতিকে সংসাৰখনত যেতিয়ালৈকে আছো বাধা বিঘিনি এইবিলাক সকলোৰে ক্ষেত্ৰত আছে। খালি সেই কামটো কৰিবলৈ যাওঁতে যেতিয়া আমি বাধা বিঘিনিৰ সন্মুখীন হওঁ তাক সহন কৰা শক্তিটো ঈশ্বৰে দিয়ে।